নৱগঠিত বিচিংজৰুৱা সমষ্টিৰ ফকীৰগঞ্জ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কালৰূপ। গৰাখহনীয়াত যা গ'ল ৩০টাকৈ পৰিয়ালৰ ঘৰবাৰী। ধুবুৰী জিলাৰ নৱগঠিত বিচিংজৰুৱা সমষ্টিৰ ফকীৰগঞ্জ নস্কৰা গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ মাজতে হাহাকাৰ কৰিবলগা হৈছে খহনীয়াগ্ৰস্ত লোকসকলে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় ৩০টা পৰিয়ালৰ ঘৰ বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত যায়। তো কেইদিন ধরে গৰাখহনী হৈ আছে? মোটামুটি ইয়াৰ আগতে ভাঙিছিল, কিন্তু আজি প্ৰায় 1 মাহ বেছি হৈ গ'ল, 1.5 মাহ মান হ'ল ভাঙি আছে, পুৰা ভাঙি আছে। কিন্তু আমাৰ যিটো অসুবিধা হৈ আছে এতিয়া, আমাৰতো ঘৰ বাৰী লৈ আছোঁ, এটা নাও যোগাৰ কৰিব পৰা নাই, এটা ট্ৰাক্টৰ ল'ব পৰা নাই। আমাৰ MLA সাহেব, আমাৰ বিধায়ক আজিলৈকে ইয়াতে অহা নাই। আমাৰ ৰাইজৰ দুখ কি হিচাপত চলি আছে, এটা নাও যদি আমাৰ যদি স্পেচিয়েল এটা নাও দিলে হয়, তথাপি আমি বস্তুবোৰ লৈ যাব পাৰিলে হয়, কিন্তু আজিলৈকে কোনো অহা নাই। আমি কি কওঁ আৰু, ক'বলৈকে একো নাই। কিমানটা পৰিয়ালৰ ঘৰ ইতিমধ্যে গৰাখহনীয়াৰ 120-30টা মান গ'ল, আৰু 120-30টা ঘৰ গ'ল ইতিমধ্যে। চাওক মানুহবিলাক কেনেকৈ আছে, এতিয়া থকা কোনো জাগা নাই, ক'ত ঘৰ তোলো সেইটো জাগা নাই। ইয়াতে থাকি আছে, ইয়াতে খাই আছে, ইয়াতে হৈ আছে, সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই। কি ক'ম আৰু, ক'বলৈকে একো নাই। আমি কি কওঁ আৰু, আমাৰ বিধায়ক চাপ আমি আজিলৈকেও অহা নাই আমাক চাবলৈ কাৰণে। তো এতিয়া চৰকাৰক কি দাবী জনাব? চৰকাৰৰ কি দাবী জানামতো ইমান টাইমতো গ'লেই আৰু ভাঙিতো শেষ হ'লেই। এতিয়া আৰু মেঘালয় পাবলৈ বেছি দেৰি নাই। মেঘালয় গ'লে মেঘালয় চৰকাৰে কাম কৰিব, আমাৰ অসম চৰকাৰ দৰকাৰ নাই নেকি? সেইকাৰণে ইয়াতে নাই আৰু কি কওঁ।